উজনিৰ পৰা নামনিলৈ এতিয়া বানৰ সংহাৰী ৰূপ। ঠায়ে ঠায়ে দেখা গৈছে বহু ৰাস্তা ঘাট এতিয়া পানী উটুৱাই লৈ গৈছে, ঠায়ে ঠায়ে দলং উটুৱাই লৈ গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা আগিয়াৰ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় আৰু বুনিয়াদী বিদ্যালয়ৰ যি চৌহদৰ দৃশ্য ভিডিঅ' জানিছে দেখুৱাব। চাওক চৌহদটোত কেৱল পানী দেখা পাব। এইখন যি চৌহদত এককাল পৰ্যন্ত এতিয়া পানী জমা হৈ আছে আৰু কৃত্ৰিম বান, ইয়াত কৃত্ৰিম বান জমা হৈছে ক'ব লাগিব। বিগত এমাহ ধৰি এইখন যি আগিয়া চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় বিগত এমাহ ধৰি এনেদৰে পানী জমা হৈ থকাৰ ফলত বিভিন্ন সমস্যা হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ। তেওঁলোকে স্কুলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণ ইয়াত ছাত্ৰ ছাত্ৰী অহা যোৱাত কষ্ট হৈ পৰিছে। ইয়াত যি শিক্ষক শিক্ষয়িত্ৰী অহাত কষ্ট হৈছে। ভিডিঅ' জানাইছে দেখুৱাইছে ইয়াৰ সামগ্ৰিক দৃশ্য চাগে হ'ল যি আগিয়া চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ চৌহদৰ দৃশ্য। আৰু ইয়াৰ প্ৰধান শিক্ষকগৰাকী আছে, মই তেওঁৰ লগত কিছু কথা পাতিব কৰিম। মই ছাৰ অকণমান আপোনাৰ কাষত আছোঁ। ছাৰ, কিমান দিনৰ পৰা এনেকৈ কৃত্ৰিম বান যিহেতু হৈছে, কিমান দিনৰ পৰা এনেকৈ পানী জমা হৈ আছে আপোনালোকৰ বিদ্যালয়ত? নমস্কাৰ। বিদ্যালয়খনত পানী জমা হৈ আছে জুনৰ 2 তাৰিখৰ পৰা। এই জুন মাহৰ 2 তাৰিখৰ পৰা যেতিয়া বৰষুণ আৰম্ভ হ'ল, প্ৰথম অৱস্থাত 4 লেন যিটো আমাৰ ৰাস্তা বনাই আছে, এই ৰাস্তা বনোৱাৰ কাৰণে আমাৰ পানী ওলাই যোৱা যিটো নলা আছিল যথেষ্ট পৰিমাণে 20-25 ফুটমান বহল আছিল। আৰু 4 লেন এই ৰাস্তাটো বনোৱাৰ পিছত নলাটো যথেষ্ট চেপা হৈছে আৰু নলাত মানে 4 লেনৰ মাটি আহি বগি যোৱাত পানীখিনি ওলাই যোৱাৰ কোনো তেনেকুৱা ৰাস্তা নাছিল। আচল মানে কথাটো হ'ল যে যিটো 4 লেন বনাইছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেন, এই 4 লেন বনাওঁতে বৈজ্ঞানিক পদ্ধতিৰে চাগে বনোৱা নাই, সেইকাৰণে আপোনালোকৰ পানীখিনি জমা হৈ আছে। বৈজ্ঞানিক পদ্ধতিৰে বনোৱা নাই আৰু পূৰ্বতে যিবিলাক মানে পানী ওলাই যোৱা ৰাস্তা আছিল, সেই ৰাস্তাবিলাকৰ সন্মুখ ভাগত 4 লেনৰ নামত যি মাটি, সেই মাটিবিলাক কাটি আনি দ ঠাইবিলাকত মাটি পেলাইছিল, যাৰ কাৰণে এই পানী ওলাই যোৱা ৰাস্তাবিলাক বন্ধ হৈ গৈছিল। তাৰপিছত আমি বিভাগীয় কৰ্তৃপক্ষক আমাৰ জিলা আয়ুক্ত সন্মানীয় তেখেতক এই কথাখিনি অৱগত কৰোৱা হৈছিল। তেখেতে নিৰ্দেশ দিছিল, এডিচি মহাশয়, SDC আৰু মাটিৰ মণ্ডল তেওঁলোকো আহিছিল। আৰু ইয়াৰে 4 লেন বনোৱা যি মালিক আছিল তেওঁলোকো আহিছিল। তেওঁলোকে এই পানী ওলাই যোৱা ৰাস্তাটো কেনেকৈ মানে কৰি দিব পাৰে তাৰ কাৰণে বহুত চেষ্টা কৰিছিল আৰু সেই হিচাপে তেওঁলোকে কৰি দিছিল, কিন্তু সেয়া যথেষ্ট নাছিল। আৰু এইটো চাগে মধ্যাহ্ন ভোজন বনোৱা এইটো দুইজনৰ পৰা আমাৰ মধ্যাহ্ন ভোজন, এই যে পাকঘৰত পানী উঠিছে, আমাৰ অফিচ ৰুমত এনেকুৱাকৈ পানী উঠিছিল। কিন্তু বিগত এই 5 দিন আগত যেতিয়া ইন্দ্ৰমোহন দাস, এই ইয়াৰে মালিক প্ৰজেক্ট মেনেজাৰ, তেওঁৰ লগত যোগাযোগ কৰা হৈছিল আৰু তেওঁৰ মেচিন দি পঠোৱাৰ পিছত থানাৰ সন্মুখত যি ঠাইদি আমি পানী ওলাই যায় সেই ঠাইখিনি অলপ গাঁত কৰি ৰাস্তাখিনি কৰি দিয়াৰ পিছত বৰ্তমান পানীৰ অৱস্থাটো এনেকুৱা, স্কুলৰ ভিতৰত পানী উঠা নাই। মধ্যাহ্ন ভোজন দি আছে নাই? 2 তাৰিখৰ পৰা মধ্যাহ্ন ভোজন ব্যাহত হৈ আছে। আমি আলোচনা কৰিছোঁ যে মধ্যাহ্ন ভোজনৰ যিখিনি চাউল আৰু পইচা, সেইখিনি আমি এই জুন মাহৰ হিচাপ কৰি কাই কিমান পাব সেই বস্তুখিনি আমি তেওঁলোকক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰা নাই। কিন্তু এই পৰিৱেশত মধ্যাহ্ন ভোজনটো খোৱা দূৰৰ কথা, আমি খুব সন্তৰ্পণে ছাত্ৰ ছাত্ৰী ছাৰ আপোনালোক শিক্ষক শিক্ষয়িত্ৰী কেনেদৰে অহা যোৱা কৰি আছে? আমি পানী ভাঙি একাঠু পানী ভাঙি ৰাস্তাৰ আমাৰ যিটো গাঁৱলীয়া অহা যোৱা ৰাস্তা, মেইন ৰাস্তা যিটো পানীৰ কাৰণে অহা যোৱা কৰা নাযায়, গাঁৱলীয়া ৰাস্তাৰ কাষেৰে আমি একাঠু পানী হয়, সেই পানী ভাঙি কিন্তু ক্লাছৰুমত আমাৰ পানী নোসোমোৱাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ কথা চিন্তা কৰি, শিশুসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি যথেষ্ট কষ্ট কৰি সিহঁতক লগত ৰাখি আমি পাঠদান প্ৰক্ৰিয়াটো চলাই আছোঁ। নিশ্চয়কৈ ভিডিঅ' জানিছোঁ মই দেখুৱাব চাওক বিদ্যালয়ৰ চৌহদৰ এটা দমকলটো ক'ব লাগিব আধা অংশ ইতিমধ্যে পানীৰ তলত। ক'ব লাগিব এয়া হ'ল যি আগিয়া চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় বিগত 2 তাৰিখৰ পৰা, জুন মাহৰ 2 তাৰিখৰ পৰা এনেদৰে তেওঁলোকৰ চৌহদত পানী আছে জমা হয়, কাৰণ কৃত্ৰিম বান। কাৰণ যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ যে 4 লেনযুক্ত তেওঁলোকৰ যি নিৰ্মাণ কাৰ্য চলি আছে, নিৰ্মাণ কাৰ্য চলাৰ ফলত যি
এই বিদ্যালয়ৰ চৌহদত যি পানী ওলাই যাব লাগে সেই নলা বন্ধ হোৱাৰ ফলত বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে কাম নকৰাৰ ফলত তেওঁলোকে এতিয়া জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে বিদ্যালয় চৌহদটোত এতিয়া যিহেতু পানী জমা হৈ আছে ভিডিঅ' জাৰ্নেলিষ্ট সামগ্ৰিক দৃশ্য পৰিণামৰ দৰ্শক দেখিছে ক'ব লাগিব উজনিৰ পৰা নামনিলৈ যিহেতু এতিয়া বানৰ সংহাৰী ৰূপ গোৱালপাৰা জিলাতো বিভিন্ন ঠাইত বলবলাত ইতিমধ্যে এখন কাঠৰ দলং ইতিমধ্যে মেঘালয়ৰ পৰা নামি অহা ঢল পানী উটুৱাই লৈ গৈছে কৃষ্ণাইত থকা মইনামতি মথাউৰি ইতিমধ্যে পানী হুৰহুৰাই সোমাই আছে ন অঞ্চল ইতিমধ্যে প্লাবিত হৈছে আৰু আমি দেখুৱালোঁ এয়া হ'ল আগিয়াৰ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ সামগ্ৰিক দৃশ্য